কৃষ্ণ। ও ৰাম প্ৰভু ইটো আশ্চৰ্যটো আশ্চৰ্য নিশ্চয়, যাহাৰ জিভাৰ অগ্ৰে তজু নাম পৰ্বতয়। যদি কুকুৰ কুখায় মহামেল চব জাতি, প্ৰভু এই দেহতে পবিত্ৰ হুয়াতি। সেই তপ তপিলে কৰিলে মৌজত, সমস্ত তীৰ্থত স্থানিলে ক ভাল মত। আৰাম সেই সদাচাৰী পঢ়ি লেক বেদগণ, তজু জাতু তজু নাম মুখে কৰিলে কীৰ্তন। ৰাম নামৰ ভিতৰে আছে তপ হোম দান, কি কাৰণে ভৈলা তাৰ পবিত্ৰ প্ৰধান। ৰাম নুহি পূৰ্ব জন্মে তপ যদি কৰিছয়, এতে এই জন্মে আখি ভাবইলো ভাগ্যোদয়। হেন তজু নাম এৰি যিটো কৰে আন, তত পৰে নাহি কয় পৰম অজ্ঞান। ৰাম নমো নম বৰ্মৰূপী কপিল ঈশ্বৰ, যোগী সমে মনে যাক চিন্তে নিৰন্তৰ। নিজতে যে বিনাশী গুণ বীৰ্তি যত, সমস্ত নিগম যাৰ আশ্ৰয় গৰ্ভত। নমো নমো বিষ্ণু তুমি জগত পালক, তজু নামে নিস্তাৰ পাপী সমস্তক। এতিয়া মাতৃদেৱৰ সৈতে পুনৰ পুত্ৰদেৱ কপিলক কৈছে যে হে প্ৰভু, যদি মহাম্লেচ্ছগণেও বা কুকুৰক আদি কৰি যিসকলে খায়, সেইসকলেও যদি তোমাৰ নাম যদি লয়, নাম লোৱাৰ লগে লগে তেওঁৰ সমস্ত দেহ বোলে পবিত্ৰ হৈ যাব পাৰে। আৰু সেই তপ তপিলে কৰিলে হোমযত, সমস্ত তীৰ্থ স্নালিকা ভাল মত। তোমাৰ নাম যজ্ঞ যিয়ে সমাপন কৰে, সেইজনৰ ওচৰত গ'লে, সেইজনক সংগ কৰিলে বা তেওঁৰ তপ যজ্ঞত স্নান কৰিলে, তেওঁ মহা যিটো লাভ হয়, যে সকলো তীৰ্থক স্নান কৰিলে যিটো লাভ হয়, সেইজন ভকতক স্নান কৰিলে বোলে একেই লাভ হয়। এতিয়া চাওক, এই তত্ত্বতে কৈ আছে বিদুৰে যেতিয়া হস্তিনাপুৰৰ পৰা তেওঁ দুখ মনেৰে ওলাই গৈছিল, দুখ মনেৰে ওলাই যাওঁতে তেওঁ কি হৈছিল যে বিষয়ৰ বিষণ্ণতাখিনি বুকুত লৈ গৈছিল। তীৰ্থে তীৰ্থে তেওঁ ঘূৰি ঘূৰি সাধু সন্ত মহন্ত দৰ্শন কৰি কৰি তেওঁ ভাবিছিল যে এদিন মই মোৰ অস্থিৰ মনটোক স্থিৰ কৰিব পাৰিম, কিন্তু তেওঁ নোৱাৰিলে। সমস্ত জগত ভ্ৰমণ কৰি গৈ আছে। ভ্ৰমণ কৰাৰ অৰ্থ এটাই যে ইঠাইত তেওঁৰ মন স্থিৰ হোৱা নাই, অন্য এঠাইত গৈছে, তাত স্থিৰ হোৱা নাই, অন্য ঠাইত গৈছে। মন্দিৰে মন্দিৰে তীৰ্থে তীৰ্থে ঘূৰি ফুৰোঁতে কিমান দিন গ'ল? যুধিষ্ঠিৰ ৰজা হ'ল, যুধিষ্ঠিৰ ৰজা হৈ কত কাল ৰাজভোগ কৰিলে। তাৰপিছত কৃষ্ণ বৈকুণ্ঠ পৰায়ণ হৈ গ'ল। কৃষ্ণ বৈকুণ্ঠ পৰায়ণৰ পিছতহে উদ্ধৱ আৰু মৈত্ৰেয়ক
বিদুৰক লগ কৰি মই কোৱা কথাখিনি তেওঁকো ক'বা বুলি আজ্ঞা দি থৈ যোৱাৰ পিছত যেতিয়া উদ্ধৱে উধাটো খাই দৌৰি আহিছে বদৰিকাশ্ৰমলৈ যোৱাৰ বাবেহে, কিন্তু মনতে ভাবি আছিল যে মই বিদুৰক ক'ত লগ পাম, কাৰণ ভগৱন্তেতো কৈছে যিখিনি মই তেওঁৰ পৰা পালোঁ সেইখিনি মই বিদুৰক দিম। তাৰপিছত ভগৱন্তৰ ইচ্ছাত সন্ধিয়া বেলাতে সেই যমুনা নদীৰ পাৰত যেতিয়া তেওঁ লগ পাই গ'ল উদ্ধৱক লগ পোৱাৰ পিছত গোটেই ৰাতিটো যেতিয়া সেই কৃষ্ণৰ লীলাৰ কথাখিনি যেতিয়া তেওঁ শুনিবলৈ পালে, ৰাতিপুৱাৰ সময়ত তেওঁ মন বুদ্ধি স্থিৰ হৈ গ'ল। অৰ্থাৎ শততীৰ্থস্থান ভ্ৰমণ কৰি আহি এজন মহাভকতৰ চৰণত স্নান কৰি দিয়াৰ লগে লগেই তেওঁ স্থিৰ হৈ গ'ল, সমস্ত তেওঁ জ্ঞান বুদ্ধি শুদ্ধ হৈ গ'ল। তেতিয়াহ'লে এই কথা সমস্ত তীৰ্থত স্নানিলেক ভালমত, গতিকে সেইজনক তপ কৰিলেই সেই মহাসৌভাগ্যটো পায়। যে সেই সদাচাৰী পঢ়িলেক বেদগণ তো জাত তজু নাম মুখে কৰিলে কীৰ্তন। আৰু সেইজন সদাচাৰীয়ে কিহত স্নান কৰিলে, যে সমস্ত বেদ পঢ়া হৈ গ'ল, বেদৰ তত্ত্ব তেওঁ জনা হৈ গ'ল। তোমাৰ নাম তেওঁৰ মুখৰ পৰা যেতিয়া উচ্চাৰণ হৈ গ'ল, বেদমন্ত্ৰ উচ্চাৰণ হৈ গ'ল। ওম তৎসৎ বুলি কোন ভকতে উচ্চাৰণ নকৰে, নিজে ক'বই নোৱাৰে যে তেওঁ বেদৰ তত্ত্বকে তেওঁ প্ৰচাৰ কৰি আছে। কিন্তু সেই বেদৰ তত্ত্ব যিজনে হৃদয়ৰ পৰা প্ৰচাৰ কৰে সেইজনৰ স্নান কৰিলে সেই সৌভাগ্যটো হয়। কিন্তু যিজনে তাৰ তত্ত্বই বুজি নাপায়, হৃদয়খন লেতেৰা ময়লা বিষয়ে ভৰি আছে, অথচ লোককে দেখুৱাবৰ কাৰণে কোনোবাই শ্ৰুতলিপি এটা দিছে এইটো মন্ত্ৰ গাবা হৈ যাব, সেইমতে তেওঁ গাইছে, কিন্তু কি হৈছে কি নহৈছে নিজে ক'ব নোৱাৰে। গতিকে এই মন্ত্ৰ পাঠ কৰিলে লাভ হয় নে লোকচান হয় এই কথাটো কোনেও সহজতে ক'ব নোৱাৰে। এতিয়া চাওক, এই মহাভাগৱতৰ কথাই কৈছোঁ, যি মহাভাগৱত আজি শুকমণিয়ে পৰীক্ষিতক দিছে, এই মহাভাগৱত শুকে ক'ৰ পৰা পালে? শুকে পালে ব্যাসৰ পৰা। কিন্তু ৬০,০০০ ঋষিমুনিয়ে যেতিয়া পৰীক্ষিতক আগুৰি তেওঁক ব্ৰহ্মশাপৰ পৰা মুক্ত কৰাবৰ কাৰণে উপায় দি আছে, ৬০,০০০ ঋষিয়ে কৈছে তুমি তপ কৰা, যজ্ঞ কৰা, দান কৰা, তীৰ্থ কৰা ইত্যাদি ইত্যাদি সমস্ত ব্যৱস্থাবিলাক দি আছে। পৰীক্ষিতে মোৰ জোকাৰি কৈ আছে নাই, মই মানি ল'ব পৰা নাই। এইখিনি সময়ত ব্যাসদেৱো তাত আছেনে নাই কওকচোন? ব্যাসদেৱে কিন্তু মাত দিয়া নাই, তেওঁ মনে মনে আছে। আৰু মনে মনে থাকি তেওঁ জানিছে যে পৰীক্ষিতে যিটো বিচাৰিছে বাকী সমস্ত লগত নাই, কিন্তু মোৰ লগত আছে, মই দিব পাৰোঁ। কিন্তু তেওঁ চিন্তা কৰিছে মই দিলে কিন্তু কামত নাহিব। তেওঁ নিজেই চিন্তা কৰিছে যে মই দিলে কিয় কামত নাহিব, কাৰণ মই বিষয়ৰ লগত সম্বন্ধ কৰি আছোঁ, মই গুণত আবদ্ধ হৈ আছোঁ, মই সংসাৰৰ মায়াত মজি আছোঁ, মহামাণিকটো মই লৈ আছোঁ সঁচা, কিন্তু বেলেগক দিলে কি কেতিয়াও উপকাৰ কৰিব, তাৰ আচল শক্তিটোৱে কেতিয়াও ক্ৰিয়া নকৰিব। এটা হীৰা মণি এটা, সোণৰ মণি এটা যদি আমি লেতেৰা ময়লা আৱৰ্জনাৰে যদি তাক এটা মানে ধৰিব নোৱাৰে এটা ৰূপ দি পেলাই বাটত যেতিয়া পৰি থাকে, সেই মহা ৰত্নটোকো আমি দলি চপৰা বুলি লেতেৰা পদাৰ্থ বুলি আমি তাক অৱজ্ঞা কৰিব লগা হওঁ, কাৰণ তেওঁ মহাশক্তিটোক ময়লাই আগুৰি আছে। গতিকে ময়লাটো গুচাব কোনে? যিজনে গুচাব সেইজনেহে পাব। তেওঁ জানিব লাগিব যে এইটো আচলতে এইটো দলি চপৰা নহয়, এটুকুৰা সোণ, এটুকুৰা হীৰা, এটুকুৰা ৰত্ন, ইয়াক ঘঁহি মাজে আচল ৰূপটো উলিয়াব লাগিব। তদ্ৰূপ এতিয়া ব্যাসে কৈছে যে এই ৰত্নটো মই এদিন শুদ্ধভাৱে মই পুত্ৰ শুকক দিছিলোঁ। এতিয়া শুক হৈছে এটা নিৰ্গুণ পুৰুষ, তেওঁ পৰম শুদ্ধ। এই শুদ্ধ বস্তুটো তেওঁৰ পৰা দিলেহে
পৰীক্ষিতৰ কামত আহিব। পৰীক্ষিতৰ কামত অহা মানে জগতৰ কামত অহা। গতিকে তেওঁ কাকো একো কোৱা নাই, পৰীক্ষিতকো কোৱা নাই যে ঔষধটো মোৰ তাত আছে বুলি তেওঁ কোৱা নাই। তেওঁ ধ্যান কৰিছে, শুকক মাতিছে ধ্যানৰ যোগেদি যে হে পুত্ৰ, তুমি মোৰ ওচৰলৈকে আহা, তুমি বাক্য দিছিলা, মই যেতিয়াই বিচাৰিম তুমি আহিব লাগে, তুমি আহা। এই মুহূৰ্ততে আজি 60 সহস্ৰ ঋষিমুনি ৰৈ আছে পৰীক্ষিতক লৈ, তুমি এপাক আহি যোৱা। পৰীক্ষিত আহি গ'ল, এতিয়া আপোনাৰ শুকমণি আহি গ'ল, আৰু শুকৰ জৰিয়তে আজি এই মহাভাগৱত মহাৰত্ন আজি কাক দিলে? মায়াত মজি থকা পৰীক্ষিতক দিলে। ব্ৰহ্ম সাপৰ পৰা তেওঁ মুক্ত কৰাই দিলে। গতিকে এই মহাশক্তি ভকতৰ হৃদয়ত আছে। এই তত্ত্বটোকে কৈ আছে যে তুমি সেই মহা ব্ৰহ্ম পুৰুষজন, জগতক উদ্ধাৰ কৰিবৰ কাৰণে তুমি আহিছা। সেইকাৰণে কৈছে নামৰ ভিতৰে আছে তপ হোম দান, কি কাৰণে ভৰিলা তাৰা পবিত্ৰ প্ৰধান, নহি পূৰ্ব জন্মে তপ আদি কৰি ছয়, এটাকে ইজন্মে আঁকি ভৰিলা ভাগ্যোদয়। যে মইতো লেতেৰা ময়লা এটা ৰূপ লৈ আছিলোঁ, এইটো জন্মৰ মহাফল মই আজি তোমাক পোৱা বুলি মই কেতিয়াও ক'ব নোৱাৰোঁ, কাৰণ মই মায়াত মজি আছোঁ। কিন্তু পূৰ্ব জন্মত নিশ্চয় কিবা নহয় কিবা এটা মোৰ ডাঙৰ সাধনা আছিল, পূৰ্ব জন্মৰ সাধনাৰ কাৰণেহে মই আজি তোমাক পাইছোঁ। গতিকে ঈশ্বৰ পুৰুষক সাক্ষাৎ পোৱাটো আমাৰ পূৰ্ব জন্মৰ সাধনা। আজি যে আমি মহাভাগৱত আজি সকলোৱে একেলগে যে কৰি আছোঁ, অন্ততঃ ঈশ্বৰৰ নাম গুণ কীৰ্তনৰ কথাটো আমি শ্ৰৱণ কীৰ্তন কৰিবৰ কাৰণে এই মুহূৰ্তত বিষয় সংসাৰৰ পৰা আমি মুক্ত হৈ আহিছোঁ। এই মুহূৰ্তত কাৰো মনলৈকে হয়তো সেই গৃহৰ ধাৰণা ধ্যান ধাৰণাখিনি নাই, যদিহে আমি একান্ত মানে এই ভাগৱত যদি আমি শ্ৰৱণ কৰিছোঁ। এই ফলটো ভগৱন্তে কৈছে যে পূৰ্ব জন্মৰ ফল। এই পূৰ্ব জন্মৰ ফলতহে আমি এইটো জন্মত য'তেই ঈশ্বৰৰ নাম নহওক কিয় আমি দৌৰি আহিব লগা হৈছোঁ। কিহৰ কাৰণত আমি নাজানো, কিন্তু এটাই কাৰণ যে ঈশ্বৰৰ নাম হ'লে আমি ৰ'ব নোৱাৰোঁ। এই ধাৰণাটো আজি দেৱভূতিয়ে কৈছে যে পূৰ্ব জন্মৰ সাধনাৰ কাৰণে মই তোমাক পালোঁ, ইয়াতকৈ আৰু মোৰ কোনো মানে সৌভাগ্য নাই। কৃষ্ণ কৃষ্ণ। পৰম শ্ৰদ্ধা তেতেলীয়াৰ মৌজাৰ ভাগৱত অধ্যয়ন চক্ৰ বিভিন্ন প্ৰান্তৰ পৰা অহা আই মাতৃ হ'ব, বাপ বান্ধৱ হ'ব, আজি এই অধমকেই আপোনাক সবে আজ্ঞা কৰিছে ভাগৱত পাঠ গাবলৈ। আমাৰ শকতি নাই, তথাপি আপোনাক সব আজ্ঞা ফিৰে ধাৰ্য কৰি আমি পাঠ ভাগলৈ আগবাঢ়িবলৈ বিচাৰিছোঁ। ভুল হ'লে আপোনাক সবে ক্ষমা কৰিব। কৃষ্ণ কৃষ্ণ। মই তেদতি শুনা বাপ ব্যাস সূত্ৰ কৰিল দেৱহূতি স্তুতি অদ্ভুত মাটিৰ বচনে তুষ্ট হুয়া ভগৱন্ত কি পায়ে গম্ভীৰ বাইক পুনু বুলিল বদতি কপিল গুৰু শুনিলা
আগে কহিলো বুঝাই তাক তুমি ভালো মতে করায় অধিষ্ঠান জীবন্ততে মুক্ত হইবা তেবে বিদ্যমান মুৰৈটো মতক ধৰিও শ্ৰদ্ধা কৰি তেবে মোক পাইবা যাই সংসাৰ এই পথ ধৰিয়া ঋষেৰি আকন জানিয়ালোকে সংসাৰে ভ্ৰম জয় কৃষ্ণ। কৃষ্ণ। এতিয়া মৈত্ৰেয়মুনিয়ে বিদুৰক পুনৰবাৰ এই আখ্যানটোৰ কথা তেওঁক বৰ্ণনা দি আছে যে মহাত্মা তুমিতো এতিয়া বুজি গ'লা যে মাতৃ দেৱহূতিক আজি কি আশ্বাসিত কৰি মহাকৃপা কৰি আছে শ্ৰৱণ প্ৰভু ভগৱন্তে যে মাতৃয়ে যেতিয়া তেওঁক ব্ৰহ্ম জ্ঞানেৰে সৈতে বুজি পাই তেওঁক নিবেদন কৰিলে গতিকে মাতৃৰ মনৰ ভিতৰত যে ব্ৰহ্ম জ্ঞানটো যে স্থিত হৈ গ'ল প্ৰভুৱে জানি ইমান আনন্দিত হৈছে আৰু সেইকাৰণে তেওঁৰ মাতৃক পুনৰবাৰ প্ৰশংসা কৰি তেওঁ কৈছে যে বদতি কপিল গুৰু শুনিলাহা আই মুখ্য পথ তজুৱাকে কহিলো বুজাই তাক তুমি ভালমতে কৰা অধিষ্ঠান জীৱন্ততে মুক্ত হৈবা তেবে বিদ্যমান যে হে মা মই তোমাৰ মুখ্য পথৰ সন্ধানটো দিলোঁ এইখন সংসাৰত জীৱকসকলে চাৰিটা কৰ্মৰ কাৰণে আহে ধৰ্ম অৰ্থ কাম আৰু শেষৰটো হৈছে মুখ্য তিনিটা হৈছে গুণময় আৰু চতুৰ্থটো হৈছে নিৰ্গুণ গতিকে গুণময় কৰ্মেৰে আমি ধৰ্মক পালন কৰিব লাগে অৰ্থ উপাৰ্জন কৰিব লাগে আৰু আমি কামনাৰ জৰিয়তে আমি ভোগ কৰিব লাগে এয়া হৈছে গুণময় ব্যৱস্থা কিন্তু তাৰপিছত নিজকে নিজে আমি জানিব লাগিব যে এইবিলাক কৰি আমাৰ কি লাভ হ'ল ধৰ্ম কৰিলোঁ অৰ্থ উপাৰ্জন কৰিলোঁ দিব্য ভোগ কৰিলোঁ ইয়াৰ পিছত মোৰ কাম কি মোৰ কি লাভ হ'ল এই প্ৰশ্নটোৰ যদি উত্তৰ বিচৰা যায় যেতিয়া তেওঁ একো লাভ নহ'ল স্বৰ্গ মৰ্ত্য পাতাল তিনি তৈলোকত ঘূৰা পকা কৰাৰ বাহিৰে তেওঁ অন্য কাম নহ'ল অৰ্থাৎ তেওঁ সংসাৰৰ পৰা মুক্ত হ'ব নোৱাৰিলে সংসাৰৰ পৰা মুক্ত হোৱাৰ ব্যৱস্থাটোৱে হৈছে মুখ্য কেনেকৈ মুখ্য প্ৰাপ্তি হয় আজি কপিল প্ৰভুৱে ক'লে সংসাৰৰ পৰা মুক্ত হ'ব পৰাৰ ব্যৱস্থাটো মই তোমাক দিলোঁ এই ব্যৱস্থাটোত সাধাৰণ এটা জ্ঞান দৃষ্টিৰে আমাক বুজাইছে তুমি যদি নিজকে চিনি পাব পাৰা তুমি কোন তোমাক কোনে জীয়াই ৰাখিছে তাক যদি তুমি জানিব পাৰা তোমাক কোনে শক্তি দিছে কোনে জ্ঞান দিছে কোনে বুদ্ধি দিছে কোনে চিত চেতনা দিছে কোনে তোমাক চৈতন্য ৰূপ দি ভ্ৰমণ কৰাই ফুৰিছে
এই কথাখিনি তুমি যদি জানিব পাৰা তেতিয়াহ'লে তুমি জানিবা যে মোৰ বুলিবলৈ একো নাই। যি আছে, যিজনে মোক দিছে তেওঁৰে আছে। যিজন মোৰ লগত আছে সেইকাৰণে মই জগতত আছোঁ। যিজন মোৰ পৰা আঁতৰি গুচি যাব সেইদিনাখনেই মোৰ সমস্ত শেষ হৈ যাব। গতিকে সেইজনক যদি মই চিনিবৰ কাৰণে যত্ন কৰোঁ, জানিবৰ কাৰণে যত্ন কৰোঁ, তেতিয়াহ'লে এই ব্যৱস্থাটোকে কোৱা হৈছে আত্মজ্ঞান। এই আত্মজ্ঞান বেলেগে দিব নোৱাৰে। গুৰুৱে আপোনাক জ্ঞান দিব পাৰে, সেইটো বাহ্যিক জ্ঞান, সাংসাৰিক জ্ঞান, আধ্যাত্মিক জ্ঞান, যি জ্ঞান দিয়ে দিব পাৰে। শাস্ত্ৰই সমস্ত জ্ঞান তত্ত্বটো উদঙাই ৰাখি আছে, যি লোৱা। কিন্তু শাস্ত্ৰই দিব নোৱাৰে তুমি এইখিনিকে লোৱা বুলি, এইখিনিহে কামত আহিব বুলি ক'ব নোৱাৰে। শাস্ত্ৰই উদঙাই থৈ দিছে। এখন মেলা, এটা মঞ্চ হৈ আছে, তোমাক যিটো লাগে তুমি লৈ আহিব পাৰা, যিমান লাগে তুমি লৈ আহিব পাৰা, নালাগে তুমি এৰি থৈ যোৱা। এইটোৱে হৈ আছে। লাইব্ৰেৰীত লাখ লাখ কিতাপ পঢ়ি আছে, নিজৰ নিজৰ গৃহতো হাজাৰ হাজাৰ কিতাপ পঢ়ি আছে, শ শ কিতাপ পঢ়ি আছে। কিন্তু কিতাপৰ ভিতৰত থকা জ্ঞানটো যদি তুমি লাভ কৰিব নোৱাৰা, তেতিয়াহ'লে কিতাপ থাকি কি লাভ হ'ল? তদ্ৰূপ আজি এইখন সংসাৰত সেই তত্ত্বটোৱে আছে। গতিকে আজি দেৱহূতি কৈছে, হে মা, মই তোমাৰ মুখ্য পথৰ সন্ধানটো মই তোমাক দিলোঁ, আৰু এইখিনি তুমি বুজি পোৱা নোপোৱা বেলেগ কথা, কিন্তু সদায় তুমি মনত পেলাবা, সদায় তুমি স্মৰণ কৰা। সেই স্মৰণ কৰোঁতে কৰোঁতে জানিবা তুমি জীৱন্ততে তুমি মুক্ত পাই গ'লা। তুমি মৃত্যু হ'ব নালাগে মুক্তি পাবৰ কাৰণে, জীৱন্ততে মুক্তি পাই আছে বহুতে। আজি দেৱহূতিৰ আগতে এতিয়া কৰ্দমক কৈছিল স্বয়ং প্ৰভু ভগৱন্তে, মোৰ দৰে তুমি ব্ৰহ্মপুৰুষক এইখন সংসাৰলৈ আহিবৰ কাৰণে তুমি ৰাস্তা দিলা, তোমাৰ হাতত ধৰি, তোমাৰ আঙুলিত ধৰিয়ে মই এখন সংসাৰলৈকে আহিলোঁ। এতিয়া তুমি সোধা যে তুমি সংসাৰ তৰিবা কেনেকৈ? তুমি তৰিয়ে গ'লা, তুমি জীৱনটোতে তুমি তৰি আছা, তুমি একো নকৰিলেও কোনো কথা নাই। যি পিতৃ মাতৃয়ে নিজৰ সন্তানক শুদ্ধ সংস্কাৰ দিব পাৰিছে, শুদ্ধ ধৰ্মৰ নীতিৰ আচাৰখিনি তেওঁক দিব পাৰিছে, এটা সময়ত সেই সন্তান যেতিয়া কৰ্মঠ হ'ব, যেতিয়া তেওঁ বিষয়ৰ ধন উপাৰ্জন কৰিব, সেইখিনি সময়ত পিতৃয়ে কৰ্ম কৰিব নোৱাৰা হ'ব, দেহ অলৰচৰ হ'ব। তেওঁ দেহে কৰ্ম কৰি অৰ্থ উপাৰ্জনৰ কাৰণে উপযুক্ততাটো হেৰুৱাই পেলাব। সেইখিনি সময়তো সেইজনে একো নকৰাকৈ আনন্দ মনেৰে তেওঁ এইখন সংসাৰ ভোগ কৰিব পাৰে। কাৰ কাৰণত? তেওঁ পুত্ৰৰ কাৰণত। পুত্ৰই সৎৰূপে ধন উপাৰ্জন কৰি আছে, সৎ জ্ঞান, সৎ বুদ্ধি, সুব্যৱস্থাখিনি পাইছে, সেই জ্ঞানেৰে সৈতে তেওঁ পিতৃক দেৱতা বুলি তেওঁ গণ্য কৰিছে, পিতৃক ঈশ্বৰ বুলি গণ্য কৰিছে। পিতৃক কোনো কাৰণত দুখ পাব পৰা কৰ্ম তেওঁ কৰা নাই। সদায় শুই উঠোতে সদায় সেই পিতৃ বা মাতৃক তেওঁৰ চৰণ স্পৰ্শ প্ৰথমতে কৰিছে। ক'ৰবালৈ যদি তেওঁ যাত্ৰা কৰি যাব লাগে, পিতৃ মাতৃৰ সেৱা কৰি তেওঁ গৈছে। ক'ৰবাৰ পৰা যদি গুচি আহি গৃহত সোমাইছে, পিতৃ মাতৃক প্ৰথমতে তেওঁ সেৱা কৰি আশীষ লৈছে। তেতিয়াহ'লে সেইজন পিতৃ কিমান সৌভাগ্যৱান। সেইজনেতো কোনো কৰ্ম কৰা নাই, কিন্তু তেওঁ কৰ্ম কেতিয়া কৰিল? তেওঁ আগতেই কৰ্মখিনি কৰিলে। যিখিনি কৰ্মই তেওঁৰ পুত্ৰক, সন্তানক শুদ্ধ সংস্কাৰ দিলে, শুদ্ধ জ্ঞান দিলে, বুদ্ধি দিলে, কোনো কাৰণতে তেওঁ নিজৰ পিতৃক ঈশ্বৰৰ বাহিৰে বেলেগ বুলি ভাবিব নোৱাৰে। গতিকে পিতৃ মাতৃৰ সেৱাই ঈশ্বৰ সেৱা। এই জ্ঞান বুদ্ধিটো যিয়ে শুদ্ধ ৰূপে ধাৰণ কৰি তেওঁ গৃহত ঈশ্বৰ মূৰ্তি ৰূপে শ্ৰদ্ধা ভক্তি কৰে,
তেতিয়াহ'লে এয়াই মন্দিৰ, এয়াই তীৰ্থ। এই মন্দিৰ আৰু তীৰ্থত ভগৱন্ত কেতিয়াও তেওঁ নাথাকে বুলি, নাহোঁ বুলি তেওঁ ৰ'ব নোৱাৰে। তেওঁ সদায় জাগ্ৰত হৈ থাকিব। এই স্বৰূপটো আমি দিব পাৰিব লাগিব। এইকাৰণে দেৱকুটি আৰু কৰ্দমৰ যিটো ভক্তিৰ কাৰণত স্বয়ং প্ৰভু ভগৱন্তই এতিয়া পুত্ৰৰূপে থাকিবৰ কাৰণে আহিল, এনেইতো নাহে। গতিকে ভগৱন্তই ভক্তক এৰি থাকিব নোৱাৰে। একান্ত ভক্ত হবে নিৰ্গুণ কৃষ্ণৰ গুণ, গাই সদা বসিয়া যথাত, বৈকুণ্ঠকো পৰি ঘূৰি, যোগীৰ হৃদয় এৰি, থাকা হৰি সাক্ষাতে তথাত। তদ্ৰূপ প্ৰভু ভগৱন্ত আজি ভক্তৰ লগতে থাকে। সেই ভক্তজন হ'ব লাগিব নিজৰ পুত্ৰ, ভক্তজন হ'ব লাগিব নিজৰ গৃহৰ প্ৰতিজন সদস্য। তেতিয়াহ'লে সেই ভক্তৰ লগত ভগৱন্ত থাকিবৰ কাৰণে আহিব। তেতিয়াহ'লে সেইখন গৃহত কেতিয়াও গৃহ কণ্ডল হ'ব নোৱাৰে, মাৰি মৰক অপায় অমংগল থাকিব নোৱাৰে। বিষয়ে ভৰি থাকিলেও বিষয়ৰ প্ৰতি তেওঁ কোনো আসক্তি নাথাকে। গতিকে সেয়া ঈশ্বৰৰ দ্ৰব্য বুলি ঈশ্বৰৰ কৰ্মতে সমস্তখিনি প্ৰয়োগ কৰি তেওঁ মহা আনন্দ লাভ কৰিব। এই জ্ঞানখিনিকে এতিয়া দেৱকুটি মাতৃক দি আছে। গতিকে সমস্তখিনি দিলেও কেৱল তুমি স্মৰণ কৰা, ধ্যান কৰা আৰু জীৱন্ততে তুমি মুক্ত হ'বা।